ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নাম্বাৰ। নাম্বাৰ মানে হ'ল বচন। অসমীয়াত যেনেকৈ বচন দুবিধ, একবচন আৰু বহুবচন, ইংৰাজীত হ'ল ছিংগুলাৰ আৰু প্লুৰেল। এতিয়া ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ মানে ছিংগুলাৰ মানে এটা আৰু প্লুৰেল মানে এটাতকৈ বেছি। এতিয়া ছিংগুলাৰৰ নাম্বাৰত আমি সাধাৰণতে কি কৰোঁ যে বেছিভাগ শব্দতে আমি এছটো পাছফালে যোগ দিলেই প্লুৰেল নাম্বাৰ হৈ যায়। কিন্তু ইয়াৰ বাহিৰেও আৰু বহুত কেইটামান নিয়ম আছে, সেই নিয়মকেইটা আমি জানিম। এক নম্বৰ নিয়মটো হ'ল শেষৰ আখৰটো যদি অ' হয় তেতিয়াহ'লে আমি ইয়াত যোগ দিব লাগে। যেনে মেংগ', শেষৰ আখৰটো অ' থকাৰ কাৰণে কি হ'ব মেংগ'জ। ঠিক তেনেকৈ শেষৰ আখৰটো যদি এক্স হয় তেতিয়াহ'লে আমি ইয়াত যোগ দিম। বক্স, বক্সেছ। নেক্সট নিয়মটো হ'ল আমি শেষত যদি এছ থাকে তেতিয়াহ'লে আমি ইয়াত যোগ দিম। যেনে ক্লাছ, ক্লাছেছ। তাৰপিছৰ নিয়মটো হ'ল কি যে এছ এইচ যদি থাকে, এছ এইচ শেষৰ আখৰ যদি এছ এইচ হয় তাতো আমি ইয়াত যোগ দিম। যেনে দিছ, দিছেছ। যে নেক্সট নিয়মটো হ'ল আমি কি যে চি এইচ যদি থাকে, চি এইচ শেষত, তেতিয়া আমি ইয়াত যোগ দিম। যেনে বেঞ্চ, বেঞ্চেছ। তাৰপিছত নিয়মটো হ'ল যে শেষৰ আখৰটো ৱাই আৰু তাৰ আগৰ আখৰটো কনচনেণ্ট হ'লে ৱাই ঠাইত আই ইয়াজ হয়। যেনে বেবী, বেবিজ, BABY আৰু BABIES। নেক্সট নিয়মটো আমাৰ কি? নেক্সট নিয়মটো হ'ল যে কিছুমান শব্দ আছে যিবিলাক শব্দৰ আমি বানানটো চেঞ্জ হৈ যায়। যেনে মেন, MAN, মেন, ওমেন, ওমেন। চাইল্ড, চাইল্ডৰ পৰা হ'ব চিলড্ৰেন। ফুট, ফিট, টুথ, টিথ। ইয়াৰ কি হৈছে বানানটোৱে সলনি হৈ যায়। তাৰোপৰি শেষৰ আখৰটো যদি এফ বা এফি থাকে তেতিয়াহ'লে সেই এফ বা এফি যিয়ে নাথাকক তাৰ ঠাইত কি হয় VS হয়। যেনে HAL হাফ, হাফটো কি হ'ব HALVES, হাফছ। বা লাইফ, LIFE, সেইটো কি হ'ব LIVES। গতিকে এই নিয়মকেইটাৰ বাহিৰে বাকী আটাইবিলাকতে আমি এছ যোগ দিলেই প্লুৰেল নম্বৰ হৈ যাব। আৰু কিছুমান শব্দ আছে সদায় ছিংগুলাৰে হয়, সেইবিলাক আৰু প্লুৰেল নহয়। যেনে ফাৰ্নিচাৰ। আজিলৈ ইমানেই।